আজি আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 3.2 পাঠটোৰ কুৱেশ্যন নম্বৰ 2 অংকটো কৰিবলৈ ওলাইছো। কুৱেশ্যন নম্বৰ 2 অংকটো দিয়া আছে 2x plus 3y is equal 11 আৰু 2x minus 4y is equal minus 24 সমাধান কৰা। ইয়াৰ পৰা mৰ মান উলিওৱা যাতে y is equal mx plus 3। ইয়াত আমি কি কৰিব লাগিব? প্ৰথমতে আমাৰ এই 2x plus 3y is equal 11 আৰু 4x minus 2x minus 4y is equal minus 24 ইহঁতক আমি সমাধান কৰিব লাগিব। সমাধান কৰি আমি ইয়াৰ পৰা x আৰু y ৰ মানটো উলিয়াই ল'ম। উলিয়াই y is equal mx plus 3 ইয়াত বহাই দিম। বহাই দিলে আমি m ৰ মানটো পাই যাম। আমি অংকটো আৰম্ভ কৰোঁ। ইয়াত আমাক প্ৰথম সমীকৰণটো দিয়া আছে 2x plus 3y is equal 11 2x plus 3y is equal 11 ইয়াক আমি দিছো সমীকৰণ নম্বৰ 1 এইটো সমীকৰণ নম্বৰ 1 আৰু এইটো সমীকৰণ নম্বৰ 2 আৰু 2x minus 4y is equal minus 24 ইয়াত আমি অংকটো ভালকে মন কৰিলে দেখিম যে এই প্ৰতিটো পদকে 2 ৰে হৰণ যায়। তে আমি প্ৰত্যেককে 2 ৰে হৰণ কৰি দিম। 2x ক 2 ৰে হৰণ কৰিলে x থাকিব minus 4y কো 2 ৰে হৰণ কৰিলে 2y থাকিব আৰু ইয়াক 2 দি হৰণ কৰিলে 2 বাৰ গুণ 24 ইয়াক আমি লিখিব লাগিব x is equal minus 12 আৰু এই minus 2y টো সোঁহাতে লৈ যাওঁ plus 2y হ'ব। এইটো হৈছে সমীকৰণ নম্বৰ 2। এতিয়া আমি x ৰ মান পালো minus 12 plus 2y x ৰ এই মানটো আমি সমীকৰণ 1 ত বহাই দিওঁ। লিখিব লাগিব x ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ। সমীকৰণ 1 টো হ'ল 2x plus 3y is equal 11 আমি ইয়াত প্ৰথমতে 2 লিখি লওঁ 2 এতিয়া আমি x ৰ ঠাইত এই মানটো বহাম minus 12 plus 2y x ৰ মানটো বহালো এতিয়া plus 3y is equal to 11 এতিয়া 2 ৰে ইহঁতক পূৰণ কৰি দিওঁ minus 2 বাৰ গুণ 24 plus 2 দুগুণ 4 plus 3y is equal to 11 এইটো হ'ব minus 24 এতিয়া ইয়াতে আমাৰ 4y আৰু 3y plus হৈ আছে plus 7y হ'ব is equal to 11 7y is equal 11 এই minus 24 টো আমি সোঁহাতে লৈ যাওঁ plus 24 হ'ব implies 7y is equal এই দুইটা যোগ কৰিলে হ'ব 35 implies y is equal 35 ওপৰত লিখিব লাগিব আৰু 7 টো সোঁহাতে গ'লে হৰণ হৈ যাব 7 ৰে 35 ক 5 বাৰ হৰণ যায় is equal to 5 আমি ইয়াতে y ৰ মান 5 পালো y ৰ মানটো আমি সমীকৰণ 2 ত বহুৱাই দিওঁ আমি লিখিব লাগিব y ৰ মান সমীকৰণ 2 ত বহুৱাই পাওঁ সমীকৰণ 2 টো আমাৰ আছিলে x is equal minus 12 plus 2y x is equal minus 12 plus 2y is equal minus 12 লিখিলো plus 2 আছে 2 আমি লিখি লওঁ into y মান হৈছে ইয়াতে 5 minus 12 plus 2 5 গুণ 10 ইয়াতে প্লাস মাইনাস আছে বিয়োগ কৰিব লাগিব তে ডাঙৰ সংখ্যাৰ আগত চিহ্ন মাইনাস আছে 12 পৰা 10 গলে 2 এতেকে x is equal minus 2 আৰু y is equal to 5 y is equal তে আমাৰ 2x plus 3y is equal 11 আৰু 2x minus 4y is equal minus 24 এই সমীকৰণ দুটা সমাধান হৈ গল এতিয়া আমি m ৰ মানটো উলিয়াম y is equal mx plus 3 ইয়াত আমি x আৰু y ৰ মানটো বহুৱাই দিম তে আমি লিখিব লাগিব y is equal mx plus 3 এতিয়া y is equal mx plus 3 এটো আমাক দিয়া আছিলে implies y আছে y মান হৈছে 5 is equal mx পূৰণ হৈ আছে m into x x মানে minus 2 plus 3 5 is equal minus 2 ৰে m ক পূৰণ কৰিলে minus 2m আৰু এটো হ'ব plus 3 যে minus 2m টো আমি বাও হাতে লৈ আহিলে plus 2m হৈ যাব সোঁহাতে থাকিব 3 আৰু plus 5 টো আমি সোঁহাতে লৈ গলে minus 5 হৈ যাব 2m is equal
এইটো ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ আছে, গতিকে চিন মাইনাছ বহিব, আৰু এইটো বিয়োগ কৰিলে হ'ব 5ৰ পৰা 3 বিয়োগ কৰিলে 2 থাকিব। এইটো ইমপ্লাইজ আমি লিখিব লাগিব m ইজ ইকুৱেল -2টো আমি ওপৰত লিখিম, আৰু এই 2টো হৰণ হৈ যাব, তলত বহিব। 2ৰে 2ক এবাৰ হৰণ যায়, ইজ ইকুৱেল মাইনাছ আছে, মাইনাছ আৰু 1 এতেকে m ইজ ইকুৱেল টু -1। এইটোৱে আমাৰ সমাধান। এতিয়া আমি কুৱেশ্যন নম্বৰ 3ৰ 1টো কৰিম। দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য 26। এটা সংখ্যা আনটোৰ 3 গুণ হ'লে সংখ্যা দুটা উলিওৱা। ইয়াত আমাক কৈছে কি দুটা সংখ্যাৰ পাৰ্থক্য 26। তো সেই সংখ্যা দুটা কি আমি নাজানো, তে আমি ধৰি ল'ম সংখ্যা দুটা x আৰু y, আৰু সেই সংখ্যা দুটা বিয়োগ কৰিলে, পাৰ্থক্য মানে হৈছে বিয়োগ, পাৰ্থক্য 26, তাৰ মানে সংখ্যা দুটা বিয়োগ কৰিলে 26 হ'ব। তে আমি সংখ্যা দুটা x আৰু y ধৰি লওঁ। ধৰা হ'ল ডাঙৰ সংখ্যাটো ইজ ইকুৱেল x আৰু সৰু সংখ্যাটো ইজ ইকুৱেল y। প্ৰশ্ন মতে অংকটোত আমাক দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য 26, তাৰ মানে এই x আৰু y সংখ্যা দুটাৰ বিয়োগফল হ'ব 26। আমি লিখিব লাগিব x মাইনাছ y ইজ ইকুৱেল 26। ইয়াক আমি ধৰিছোঁ সমীকৰণ নম্বৰ 1। আৰু এতিয়া আমি অংকটোৰ পিছৰখিনি পঢ়োঁ। এটা সংখ্যা আনটোৰ 3 গুণ, তাৰ মানে ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰ 3 গুণ। ইয়াত ডাঙৰ সংখ্যাটো হৈছে x আৰু সৰু সংখ্যাটো হৈছে y। ইয়াত আমি লিখিব লাগিব x ইজ ইকুৱেল সৰু সংখ্যাটোৰ 3 গুণ, অৰ্থাৎ সৰু সংখ্যাটোৰ লগত 3 পূৰণ কৰিলে ই ডাঙৰ সংখ্যাটোৰ সমান হয়। ইয়াক আমি ধৰিছোঁ সমীকৰণ নম্বৰ 2। এতিয়া আমি xৰ মান 3y পালোঁ, এইটো আমি সমীকৰণ 1ত বহুৱাই দিম। তে আমি লিখিব লাগিব xৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ। সমীকৰণ 1টো আছিলে x মাইনাছ y ইজ ইকুৱেল 26। ইয়াক আমি লিখিম xৰ মান 3y হয়, তেতিয়া আমি xৰ ঠাইত লিখিব লাগিব 3y মাইনাছ y ইজ ইকুৱেল 26। ইয়াত আমাৰ 3y পৰা 1y বিয়োগ কৰিলে 2y থাকিব, এইফালে হ'ব 26। তে y ইজ ইকুৱেল 26 ওপৰত লিখিম, আৰু এই 2টো সোঁহাতে গ'লে হৰণ হ'ব। 2ৰে 26ক 13 বাৰ যায়, ইজ ইকুৱেল টু 13। এতিয়া আমি yৰ মান 13 পালোঁ। yৰ মানটো আমি সমীকৰণ 2ত বহুৱাই দিওঁ। লিখিব লাগিব yৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ। সমীকৰণ 2টো হ'ল x ইজ ইকুৱেল 3y ইজ ইকুৱেল 3 ইনটু y। y মান হৈছে 13 ইজ ইকুৱেল 3 13 গুণ 39। এতিয়া আমি xৰ মান পালোঁ 39 আৰু y মান পালোঁ 13। ইয়াত আমাৰ x আমি কি ধৰিছিলোঁ, ডাঙৰ সংখ্যাটো x ধৰিছিলোঁ, তাৰ মানে ডাঙৰ সংখ্যাটো 39 হ'ব আৰু সৰু সংখ্যাটো 13 হ'ব। শেষত আমি লিখিব লাগিব এতেকে ডাঙৰ সংখ্যাটো ইজ ইকুৱেল 39 আৰু সৰু সংখ্যাটো ইজ ইকুৱেল y মানটো 13। ইয়াতে আমাৰ অংকটো সমাপ্ত। কুৱেশ্যন নম্বৰ 2টো দিয়া আছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা। ডাঙৰ কোণটো x ধৰিব লাগিব আৰু সৰু কোণটো y ধৰিব লাগিব। ধৰা হ'ল ডাঙৰ কোণটো ইজ ইকুৱেল x আৰু সৰু কোণটো ইজ ইকুৱেল y। প্ৰশ্ন মতে আমাক প্ৰশ্নটোত কি কৈছে, দুটা সম্পূৰক কোণ বুলি কৈছে। তো আমি সকলোৱে জানো দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয়, তেনেহ'লে সেই কোণ দুটাক সম্পূৰক কোণ বুলি কয়। অৰ্থাৎ এই x আৰু y যোগ কৰিলে 180 ডিগ্ৰী হ'ব, কাৰণ কোণ দুটা সম্পূৰক কোণ। আমি লিখিব লাগিব x প্লাছ y ইজ ইকুৱেল টু 180 ডিগ্ৰী, কাৰণ হয়।
আৰু আমাক দিয়া আছে ডাঙৰ কোণটো সৰু কোণতকৈ 18 ডিগ্ৰী বেছি। ইয়াতে x হৈছে ডাঙৰ কোণ, y হৈছে সৰু কোণ। আমি দুইটাক যেহেতু সমীকৰণৰ সহায়ত লিখিব লাগিব, x = y লিখিছোঁ। সৰু কোণৰ লগত আমি যদি 18 যোগ কৰোঁ, সৰু কোণটোৰ লগত আমি যদি 18 যোগ কৰোঁ, তেতিয়া ই ডাঙৰ কোণটোৰ সমান হ'ব। তেতিয়া আমাৰ এইটো হ'ল সমীকৰণ নম্বৰ 2। এতিয়া আমি x ৰ মান পালোঁ y + 18। x ৰ এই মানটো আমি সমীকৰণ 1ত বহুৱাই দিম। লিখিব লাগিব x ৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ। সমীকৰণ 1টো হৈছে x + y = 180 ডিগ্ৰী implies x মানে হৈছে y + 18 ডিগ্ৰী। আমি x ৰ জেগাত লিখিব লাগিব y + 18 ডিগ্ৰী আৰু প্লাছ y লিখিব লাগিব = 180 ডিগ্ৰী। ইয়াত আমাৰ y আৰু y যোগ হৈ আছে। y যোগ কৰিলে হ'ব 2y = 180 ডিগ্ৰী আৰু এই প্লাছ 18 ডিগ্ৰীটো আমি সোঁহাতে লৈ যাম, -18 ডিগ্ৰী হ'ব। implies 2y = 180 ডিগ্ৰীৰ পৰা 18 ডিগ্ৰী বিয়োগ কৰি দিম। বিয়োগ কৰিলে হ'ব 10ৰ আন গ'লে 2, ইয়াত থাকিব 7, 7ৰ 1 গ'লে 6, ইয়াত থাকিব 1, 162 ডিগ্ৰী। implies y = 162 ডিগ্ৰী হ'ব ওপৰত, আৰু এই 2টো সোঁফালে আহিলে হৰণ হ'ব। 2ৰে 16ক 8 বাৰ হৰণ যায় আৰু 2ৰে 2ক এবাৰ হৰণ যায়। এতেকে y = আমি পালোঁ 81 ডিগ্ৰী। y ৰ মান আমি এতিয়া সমীকৰণ 2ত বহুৱাই দিম। লিখিব লাগিব y ৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ। সমীকৰণ 2টো আমাক দিয়া আছে x = y + 18 ডিগ্ৰী implies y মানে 81 হয়। y জেগাত আমি 81 ডিগ্ৰী লিখিলোঁ, +18 ডিগ্ৰী লিখিলোঁ। এই দুয়োটা যোগ কৰিলে হ'ব 99 ডিগ্ৰী। এতিয়া আমি x ৰ মান পাই গ'লোঁ 99 ডিগ্ৰী আৰু y ৰ মান আছিলে 81 ডিগ্ৰী। এতিয়া আমাৰ x আৰু y আছিলে ডাঙৰ কোণ আৰু সৰু কোণ। এতিয়া আমি শেষত লিখিব লাগিব এতেকে ডাঙৰ কোণটো = 99 ডিগ্ৰী আৰু সৰু কোণটো y ৰ মান আছিলে 81 ডিগ্ৰী। ইয়াতে আমাৰ অংকটো সমাপ্ত। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত। পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত। প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিয়াব দিছে। ইয়াত আমি প্ৰতিখন বেটৰ দাম x টকা ধৰিব লাগিব আৰু প্ৰতিটো বলৰ দাম y টকা ধৰিব লাগিব। এখন বেটৰ দাম যদি x টকা ধৰোঁ, তেনেহ'লে 7খন বেটৰ দাম হ'ব 7x টকা, আৰু এটা বলৰ দাম যদি y টকা ধৰোঁ, 6টা বলৰ দাম হ'ব 6y টকা। এই দুয়োটা প্লাছ কৰিলে 3800 টকা হ'ব। আকৌ 3খন বেট বুলি কৈছে। এখন বেটৰ দাম যদি x টকা ধৰোঁ, 3খন বেটৰ দাম হ'ব 3x টকা, আৰু এটা বলৰ দাম y টকা হ'লে 5টা বলৰ দাম হ'ব 5y টকা। এই দুয়োটা প্লাছ কৰিলে 1750 টকা হ'ব। এতিয়া আমি বহীত লিখিলোঁ। ধৰা হ'ল প্ৰতিখন বেটৰ দাম = x টকা আৰু প্ৰতিটো বলৰ দাম = y টকা। প্ৰশ্নমতে আমাক অংকটোত দিয়া আছে 7খন বেট। এখন বেটৰ দাম যদি x টকা হয়, 7খন বেটৰ দাম হ'ব 7x টকা, প্লাছ আকৌ এটা বলৰ দাম যদি y টকা হয়, তেন্তে 6টা বলৰ দাম হ'ব 6y টকা। এই দুয়োটা টকা মিলি পেলাই মুঠ টকা হ'বগৈ 3800। ইয়াক আমি দিছোঁ সমীকৰণ নম্বৰ 1। আকৌ এতিয়া অংকটো পিছৰখিনি দিয়া আছে 3খন বেট। এখন বেটৰ দাম x টকা,
তেন্তে 3খন বেটৰ দাম হ'ব 3x টকা প্লাছ আকৌ এটা বলৰ দাম y টকা তেনেহ'লে 5টা বলৰ দাম হ'ব 5y টকা এই দুয়োটা মিলি পেলাই হ'বগে 1750 টকা ইয়াত আমি লিখিব লাগিব 3x is equal 1750 আৰু প্লাছ 5y টো সোঁহাতে লৈ যাওঁ মাইনাছ 5y implies x is equal এইখিনি ওপৰত লিখিব লাগিব 1750 মাইনাছ 5y ওপৰত লিখিম আৰু 3 টো এফালে আহিলে হৰণ হৈ যাব তলত বহিব এতিয়া আমি x ৰ মান পাই গলো x ৰ এই মানটো আমি সমীকৰণ 1 ত বহাব লাগিব এতিয়া আমি লিখিম x ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ তে সমীকৰণ 1 টো আমাৰ দিয়া আছিলে 7x plus 6y is equal 3800 ইয়াতে আমি x ৰ মানটো বহাই দিম implies প্ৰথমত 7 আছে 7 টো লিখি ললো এতিয়া x ৰ মানটো হৈছে 1750 minus 5y by 3 x ৰ মানটো আমি x ৰ জায়গাত বহাই দিলো plus 6y আছে is equal 3800 ইয়াতে 3ৰে 7ক বিভাজ্য নহয় বা হৰণ নাযায় গতিকে আমি 7ৰে ইহঁতক পূৰণ কৰি দিম তে ইয়াতে তলত থাকিব 3 7ৰে যদি 1750ক পূৰণ কৰো 7 0 গুণ 0 7 5 গুণ 35 ৰ 5 উকলিব 3 7 7 গুণ 49 আৰু 3 52 52 ৰ 2 উকলিব 5 7 গুণ 7 আৰু 5 12 মাইনাছ আছে ইয়াতে মাইনাছ দিলো 7 5 গুণ 35y এই গোটেইখিনি ব্ৰেকেটৰ ভিতৰত লিখি ৰাখো আৰু ইয়াতে আছে প্লাছ 6y is equal to 3800 এতিয়া তলত ইয়াতে 3 আছে তে লসাগু হ'ব 3 আমি এই প্ৰতিটো পদকে 3 দি পূৰণ কৰি দিম তে প্ৰথমতে আমি ইয়াক 3 দি পূৰণ কৰি লওঁ 3 into 12250 minus 35y তলত আছে 3 এইখিনিক আমি 3ৰে পূৰণ কৰিলো প্লাছ ইয়াকো 3ৰে পূৰণ কৰো ইয়াকো আমি 3ৰে পূৰণ কৰো প্ৰতিটো পদকে 3ৰে পূৰণ কৰি দিলো পূৰণ কৰিলে কি হ'ব ইয়াতে 3 3 কটা কাটি যাব থাকিব 12250 minus 35y প্লাছ এতিয়া এইকেইটা পূৰণ কৰিলে 3 6 গুণ 18y is equal এইখিনি পূৰণ কৰি দিওঁ 3 0 গুণ 0 0 3 8 গুণ 24 ৰ 4 উকলিব 2 3 3 গুণ 9 আৰু 2 11 implies 12250 এতিয়া ইয়াত আছে 35y আৰু ইয়াত আছে 18y তে 35y টো ডাঙৰ হয় গতিকে আগত মাইনাস চিনটো বহিব আৰু বিয়োগ কৰিব লাগিব প্লাস মাইনাস থাকিলে সদায় বিয়োগ কৰিব লাগিব এটো বিয়োগ কৰিলে এতে ভাৰ দিলো 15 হল 15 আন গলে 7 ইয়াত থাকিব 2 2 1 গলে 1 17y is equal ইয়াত থাকিব 11400 এতিয়া আমি এই মাইনাস 17y টো লিখি ললো আৰু 11400 লিখিলো 12250 টো সোঁহাতে লৈ যাওঁ মাইনাস হৈ যাব মাইনাস 12250 implies a minus 17y টো আমি লিখিলো ইয়াতে আমাৰ ডাঙৰ সংখ্যাটোৰ আগত চিন মাইনাস আছে গতিকে মাইনাস বহিব আৰু এনেকে প্লাস মাইনাস থাকিলে সদায় বিয়োগ কৰিবা তে 12250 ৰ পৰা 400 বিয়োগ কৰিলে এটো হ'ব 8 দুইফালে মাইনাস মাইনাস ক্যান্সেল যাব implies y is equal লিখিব লাগিব 850 ওপৰত লিখিব লাগিব 17 টো এফালে গলে হৰণ হৈ যাব 17 দি 85 ক হৰণ কৰো 17 দি 85 ক যায়গে বাৰ 5 বাৰ
আৰু শূন্য এটা আছে বহাই দিলোঁ 50 ইজ ইকুৱেল টু 50। এতিয়া আমি y মান 50 পালোঁ। এতিয়া আমি y মানটো সমীকৰণ 2ত বহুৱাই দিওঁ। এতিয়া আমি লিখিব লাগিব y ৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ। y ৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ। সমীকৰণ 2টো হ'ল ইয়াতে x ইজ ইকুৱেল 1750 মাইনাছ 5y/3। ইয়াতে 1750 লিখি ল'লোঁ মাইনাছ 5 ইনটু y মান হৈছে ইয়াতে 50। আমি y ৰ জেগাত 50 লিখিব লাগিব, তলত 3 পাই গ'লোঁ x ইজ ইকুৱেল টু 500। তাকে লিখিব লাগিব প্ৰতিখন বেটৰ দাম ইজ ইকুৱেল x ধৰিছিলোঁ, x মানে 500 টকা, আৰু প্ৰতিটো বলৰ দাম আমি y ধৰিছিলোঁ, y মানে 50 টকা। ইয়াতে আমাৰ অংকটো শেষ। কুৱেশ্যন নম্বৰ 4টো কৈছে এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে। অৰ্থাৎ ভাড়াটো দুই ভাগত ভগাইছে, এটা হৈছে নিৰ্দিষ্ট ভাড়া আৰু আনটো হৈছে অতিক্ৰম কৰা দূৰত্বৰ ভাড়া। 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া হৈছে 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণৰ কাৰণে ভাড়া হৈছে 155 টকা। নিৰ্দিষ্ট ভাড়া আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া উলিয়াব দিছে। প্ৰথমতে আমি ধৰিব লাগিব নিৰ্দিষ্ট ভাড়াটো x টকা আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়াটো y টকা ধৰিব। তাৰ পাছত আমি লিখিলোঁ এতিয়া ধৰা হ'ল নিৰ্দিষ্ট ভাড়া ইজ ইকুৱেল x টকা আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া ইজ ইকুৱেল y টকা। এতিয়া প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া y টকা, অৰ্থাৎ 1 কিলোমিটাৰ ভ্ৰমণ কৰিলে y টকা দিব লাগিব। ইয়াত আমাৰ 10 কিলোমিটাৰ দূৰত্ব গৈছে, 1 কিলোমিটাৰ গ'লে যদি y টকা দিব লাগে, তেনেহ'লে 10 কিলোমিটাৰ গ'লে 10y টকা দিব লাগিব, আৰু তাৰ লগত নিৰ্দিষ্ট ভাড়া x টকাটো আমি দিবই লাগিব। ঠিক সেইদৰে 1 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিলে যদি y টকা দিব লাগে, 15 কিলোমিটাৰ ভ্ৰমণ কৰিলে 15y টকা দিব লাগিব। প্ৰশ্ন মতে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া। 1 কিলোমিটাৰ ভ্ৰমণ কৰিলে ভাড়া হয় y টকা, 10 কিলোমিটাৰ ভ্ৰমণ কৰিলে 10y টকা হ'ব, আৰু ইয়াৰ লগত নিৰ্দিষ্ট ভাড়া x টকা আমি দিবই লাগিব। এই দুয়োটা মিলি পেলাই মুঠ ভাড়া হ'ব 105 টকা। এইটো হৈছে সমীকৰণ নম্বৰ 1। আৰু কৈছে 15 কিলোমিটাৰ ভ্ৰমণৰ বাবে ভাড়া হৈছে 155 টকা। 1 কিলোমিটাৰ ভ্ৰমণ কৰিলে যদি y টকা হয়, তেনেহ'লে 15 কিলোমিটাৰ ভ্ৰমণ কৰিলে হ'ব 15y টকা, আৰু ইয়াৰ লগত x টকাটো আমি দিবই লাগিব। এই দুয়োটা মিলি পেলাই মুঠ ভাড়া হৈছে 155। আমি সমীকৰণ দুইটা পাই গ'লোঁ। ইয়াক আমি লিখিব লাগিব x ইজ ইকুৱেল 155, 15yটো সোঁহাতে গুচি গ'লে মাইনাছ 15y। এইটো হৈছে সমীকৰণ নম্বৰ 2। এতিয়া আমি xৰ মানটো সমীকৰণ 1ত বহুৱাই দিওঁ। লিখিব লাগিব xৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ। সমীকৰণ 1টো হৈছে x প্লাছ 10y ইজ ইকুৱেল টু 105। ইমপ্লাইজ আমি xৰ ঠাইত এই xৰ মানটো বহাই দিওঁ 155 মাইনাছ 15y। xৰ ঠাইত মানটো বহাই দিলোঁ। এতিয়া প্লাছ 10y ইজ ইকুৱেল 105। এইটো হ'ব 155। ইয়াতে আমাৰ 15y আছে আৰু 10y আছে। ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ চিন আছে, মাইনাছ বহাওঁ আৰু বিয়োগ কৰিব লাগিব। 15 পৰা 10 গ'লে
5y is equal to 105 minus 5y টো আমি জেগাতে ৰাখি দিওঁ আৰু 105 লিখি ললো 155 টো সোঁহাতে লৈ যাওঁ মাইনাস হৈ যাব implies minus 5y is equal ডাঙৰ সংখ্যাটোৰ আগত মাইনাস চিন আছে গতিকে মাইনাস বহাব লাগিব আৰু 155 ৰ পৰা 105 গলে বিয়োগ কৰিলে 50 থাকিব দুইফালে মাইনাস মাইনাস কেনসেল তো y is equal হ'ব 50 5 টো তলত আহিব 5 ৰে 50ক 10 বাৰ যায় is equal to 10 তে আমি y ৰ মান 10 পালো এতিয়া আমি y ৰ মানটো সমীকৰণ 2 ত বহুৱাই দিওঁ লিখিব লাগিব y ৰ মান সমীকৰণ 2 ত বহুৱাই পাওঁ সমীকৰণ 2 টো হৈছে x is equal 155 minus 15y is equal 155 minus 15 into y y মানে হৈছে 10 is equal 155 minus 15 10 পূৰণ কৰিলে 150 এটো বিয়োগ কৰিলে 5 x ৰ মান 5 এতেকে x মানে আছিল আমাৰ ইয়াতে অংকটোত নিৰ্দিষ্ট ভাড়া x টকা ধৰিছিলো তাৰ মানে নিৰ্দিষ্ট ভাড়া 5 টকা হ'ব আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া y টকা y মানে 10 টকা হ'ব এতেকে নিৰ্দিষ্ট ভাড়া is equal x টকা x মানে 5 টকা আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া is equal y y মানে হল 10 টকা এতিয়া আমি 1 কিলোমিটাৰ গলে 10 টকা দিব লাগিব আৰু তাৰ লগত 5 টকাটো আমি দিবই লাগিব এতিয়া আমাক কৈছে যে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিলে ভাড়া কিমান দিব লাগিব তেনেহলে 25 কিলোমিটাৰ ভ্ৰমণ কৰিলে দিবলগীয়া ভাড়া হ'ব is equal 1 কিলোমিটাৰ গলে যদি y টকা দিব লাগে 25 কিলোমিটাৰ গলে 25y টকা দিব লাগিব আৰু তাৰ লগতে আমি x টকাটো দিবই লাগিব এটোৱে হ'ব আমাৰ মুঠ ভাড়া is equal x মানে হৈছে 5 যোগ 25 পূৰণ y y মানে হৈছে 10 is equal 5 যোগ 25 10 গুণ 250 is equal 250 আৰু 5 যোগ কৰিলে 255 টকা অৰ্থাৎ 25 কিলোমিটাৰ ভ্ৰমণ কৰিলে আমি 255 টকা দিব লাগিব ইয়াতে অংকটো শেষ হ'ল Question number 5 টো দিয়া আছে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6 ভগ্নাংশটো উলিওৱা বুলি কৈছে তে ভগ্নাংশ উলিয়াব দিলে আমি সদায় তাক x/y ধৰিব লাগিব ধৰা হল ভগ্নাংশটো is equal x/y ইয়াত x ক কোৱা হয় লব আৰু y কোৱা হয় হৰ এতিয়া আমাক কৈছে যদি লব আৰু হৰ উভয়তে তাৰ মানে দুয়োটাৰ লগতে 2 যোগ কৰা হয় তাৰ মানে x ৰ লগতো 2 যোগ কৰিব দিছে আৰু y লগতো 2 যোগ কৰিব দিছে তেতিয়া এই ভগ্নাংশটো 9/11 হ'ব তে আমি লিখিব লাগিব প্ৰশ্ন মতে ভগ্নাংশটো হল x/y ইয়াৰ লবৰ লগতো 2 যোগ কৰিব দিছে হৰৰ লগতো 2 যোগ কৰিব দিছে তেতিয়া এই ভগ্নাংশটো কাৰ সমান হ'ব 9/11 হ'ব এতিয়া আমি ইহতক বজ্ৰ পূৰণ কৰিম 11 এৰে x + 2 পূৰণ কৰিব লাগিব আৰু 9 এৰে y + 2 পূৰণ কৰিব লাগিব তে আমি লিখিব লাগিব 11 into x plus 2 11 এৰে x plus 2 পূৰণ is equal 9 এৰে y plus 2 পূৰণ কৰিব লাগিব y
প্লাছ 2 ইমপ্লাইজ 11 আৰু x পূৰণ কৰিলে হ'ব 11x প্লাছ 11 দুগুণ 22 ইজ ইকুৱেল আছে 9 আৰু y পূৰণ কৰিলে 9y প্লাছ 9 দুগুণ 18 এতিয়া আমি কি কৰিব লাগিব 9y টো বাওঁ হাতে লৈ আহিম 11x 9y টো বাওঁ হাতে আহিলে হ'ব মাইনাছ 9y ইজ ইকুৱেল এইফালে থাকিব 18 আৰু এই প্লাছ 22 আমি সোঁ হাতে লৈ যাম এইটো হ'ব মাইনাছ 22 ইমপ্লাইজ এইটো হ'ব 11x মাইনাছ 9y ইজ ইকুৱেল ইয়াতে ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ চিন আছে গতিকে চিন মাইনাছ বহিব আৰু প্লাছ মাইনাছ থাকিলে সদায় বিয়োগ কৰিব লাগিব 22 পৰা 18 বিয়োগ কৰিলে 4 এইটো হৈছে সমীকৰণ নম্বৰ 1 এতিয়া অংকটো আকৌ দিয়া আছে কি যদি লব আৰু হৰ উভয়ৰ লগতে 3 যোগ কৰিব দিছে তেতিয়া ভগ্নাংশটো 5/6 হ'ব তে আমি x আৰু y লগত 3 যোগ কৰিম আকৌ x by y এইটো হৈছে ভগ্নাংশ লবৰ লগতো আমি 3 যোগ কৰিম হৰৰ লগতো আমি 3 যোগ কৰিম তেতিয়া এই ভগ্নাংশটো 5/6 ৰ সমান হ'ব ইমপ্লাইজ ইয়াকো আমি বজ্ৰ পূৰণ কৰিম 6 ৰ লগত x + 3 পূৰণ কৰিম 6 * x + 3 ইজ ইকুৱেল 5 ৰ লগত y + 3 পূৰণ কৰিম ইমপ্লাইজ 6 আৰু x পূৰণ কৰিলে হ'ব 6x প্লাছ 6 আৰু 3 পূৰণ কৰিলে 18 ইজ ইকুৱেল 5 আৰু y পূৰণ কৰিলে হ'ব 5y প্লাছ 5 আৰু 3 পূৰণ কৰিলে হ'ব 15 ইমপ্লাইজ এতিয়া আমি 6x লিখিলোঁ প্লাছ 5y টো আমি বাওঁ হাতে লৈ আহিম মাইনাছ 5y হ'ব তেতিয়া সোঁ হাতে থাকিব 15 আৰু প্লাছ 18 টো আমি সোঁ হাতে লৈ যাম মাইনাছ 18 হ'ব ইমপ্লাইজ 6x minus 5y is equal ইয়াতো আমাৰ ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ চিন আছে গতিকে মাইনাছ বহাব লাগিব আৰু প্লাছ মাইনাছ চিন থাকিলে সদায় বিয়োগ কৰিব লাগে 18 ৰ পৰা 15 বিয়োগ কৰিলে ইয়াক আমি লিখো 6x is equal -3 লিখি ৰাখো -5y টো আমি সোঁ হাতে লৈ যাওঁ +5y হ'ব implies x is equal হ'ব -3 + 5y ওপৰত লিখো আৰু এই 6 টো সোঁ হাতে গলে হৰণ হ'ব তলত বহিব ইয়াক আমি সমীকৰণ 2 নাম দিলো এতিয়া আমি x ৰ মানটো সমীকৰণ 1 ত বহুৱাই দিওঁ এতিয়া আমি লিখিম x ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ সমীকৰণ 1 টো আছিলে 11x minus 9y is equal -4 ইয়াত আমি কি কৰিম প্ৰথমতে 11 টো লিখি লওঁ এতিয়া আমি x ৰ ঠাইত x ৰ মানটো বহাই দিওঁ x ৰ মান হৈছে -3 plus 5y by 6 x ৰ মানটো বহাই দিলো এতিয়া -9y আছে -9y লিখি ললো is equal -4 আছে -4 কো লিখিলো implies তলত 6 আছে 6 টো লিখিলো 11 এৰে ইহঁতক পূৰণ কৰিম 11 ৰ লগত -3 পূৰণ কৰিলে -33 plus 11 ৰ লগত 5y পূৰণ কৰিলে 55y এই গোটেইখিনি ব্ৰেকেটৰ ভিতৰত লিখো আৰু ইয়াত থাকিব -9y is equal to -4 implies তলত যেহেতু 6 আছে তে লসাগু হৈছে 6 এই প্ৰতিটো পদকে আমি 6 এৰে পূৰণ কৰি দিওঁ তে 6 into এই গোটেইখিনি লিখিব লাগিব -33 plus 55y
বাই 6 এতিয়া মাইনাছ ইয়াকো 6 পূৰণ কৰি দিওঁ 6 into 9y is equal আছে ইয়াকো 6 পূৰণ কৰি দিওঁ 6 into -4 6 পূৰণ কৰিলে ইয়াতে 6 কেনচেল যাব ইয়াত থাকিব -33 plus 55y এইটো হ'ব -6 9 গুণ 54 লগত থাকিব y is equal এইকেইটা পূৰণ হৈ আছে ইয়াত আছে প্লাছ আছে ইয়াত মাইনাছ প্লাছে মাইনাছে মাইনাছ 6 4 গুণ 24 ইয়াক আমি লিখিব লাগিব -33 এতিয়া ইয়াত 55y আছে আৰু 54y আছে তে বিয়োগ হৈ আছে 55y পৰা 54y বিয়োগ কৰিলে 1y তাৰ মানে y থাকিব is equal -24 to implies y is equal হ'ব -24 আৰু এই -33 টো সোঁহাতে লৈ গ'লে হ'ব +33 এইটো আমি এতিয়া প্লাছ মাইনাছ চিন থাকিলে বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে হ'ব এতিয়া আমি y ৰ মান পাই গ'লো 9 এতিয়া আমি y ৰ মানটো সমীকৰণ 2ত বহাই দিওঁ লিখিব লাগিব y ৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ সমীকৰণ 2ত বহুৱাই পাওঁ সমীকৰণ 2টো আছিলে x is equal -3 plus 5y by 6 x is equal -3 plus 5y by 6 ইয়াক আমি লিখিব লাগিব -3 plus 5 into y ৰ মান হৈছে 9 তলত লিখিব লাগিব 6 is equal -3 plus 5 আৰু 9 পূৰণ হৈ আছে 5 9 গুণ 45 তলত থাকিব 6 is equal এতিয়া 45ৰ পৰা 3টো আমি বিয়োগ কৰিব লাগিব 45ৰ পৰা 3 বিয়োগ কৰিলে হ'ব 42 তলত থাকিব 6 6ৰে 42ক 7 বাৰ যায় is equal 7 তো আমি x ৰ মান পালো 7 আৰু y ৰ মান পাইছিলো 9 শেষত আমি লিখিব লাগিব এটাকে ভগ্নাংশটো হ'ব আমি ভগ্নাংশটো x by y ধৰিছিলো x মানে হৈছে 7 আৰু y মানে হৈছে 9 তো ইয়াতে আমাৰ অংকটো শেষ কুৱেশ্যন নম্বৰ 6 টো দিয়া আছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান ইয়াতে তেওঁলোক মানে দুজন মানুহ আছে এজন হৈছে জেকব আনজন হৈছে তেওঁৰ পুত্ৰ তে আমি বয়সৰ অংকত সদায় বৰ্তমান বয়স ধৰিব লাগিব আমি ধৰিম যে জেকবৰ বৰ্তমান বয়স x বছৰ আৰু পুত্ৰৰ বৰ্তমান বয়স is equal y বছৰ আমি লিখি লওঁ ধৰা হ'ল জেকবৰ বৰ্তমান বয়স is equal x বছৰ আৰু পুত্ৰৰ বৰ্তমান বয়স is equal y বছৰ এতিয়া অংকটোত আমাৰ দিয়া আছে আজিৰ পৰা 5 বছৰ পাছত তেনেহলে 5 বছৰ পাছত তেওঁলোকৰ বয়স হ'ব জেকবৰ বয়স হ'ব x plus 5 জেকবৰ বয়স 5 বছৰ বাঢ়ি যাব আৰু পুত্ৰৰ বয়সো 5 বছৰ বাঢ়ি যাব আজিৰ পৰা 5 বছৰ পাছত জেকবৰ বয়সো 5 বাঢ়ি যাব পুত্ৰৰ বয়সো 5 বাঢ়ি যাব কিন্তু ইয়াত দিয়া আছে জেকবৰ বয়স পুত্ৰৰ 3 গুণ হ'ব গতিকে পুত্ৰৰ বয়সৰ লগত 3ৰে পূৰণ কৰিলে এই বয়সটো জেকবৰ বয়সৰ সমান হ'ব ইয়াক আমি লিখিব লাগিব x plus 5 is equal 3y plus 3 5 গুণ 15
implies x 3y টো আমি সোঁহাতে লৈ আহোঁ বাওঁহাতে লৈ আহোঁ minus 3y হ'ব এফালে থাকিব 15 আৰু plus 5 টো সোঁহাতে লৈ গ'লে minus 5 হ'ব that implies x minus 3y is equal 15 পৰা 5 গ'লে 10 এটো হ'ব সমীকৰণ নম্বৰ 1 আকৌ অংকটো আমাক দিয়া আছে 5 বছৰ আগতে জেকবৰ বয়স পুত্ৰৰ 7 গুণ আছিল তে 5 বছৰ আগতে আজিৰ পৰা 5 বছৰ আগত জেকবৰ বয়সো 5 কম আছিল আৰু পুত্ৰৰ বয়সো 5 কম আছিল হেহে আমি লিখিব লাগিব এটো হল জেকবৰ বয়স 5 কম আছিল আৰু পুত্ৰৰ বয়সো 5 কম আছিল 5 বছৰ আগতে ইয়াত কৈছে জেকবৰ বয়স পুত্ৰৰ 7 গুণ আছিল গতিকে পুত্ৰৰ বয়সৰ লগত 7ৰে পূৰণ কৰিলে এই বয়সটো জেকবৰ বয়সৰ সমান হ'ব হেহে আমি ইয়াক লিখিব লাগিব x minus 5 is equal 7y পূৰণ কৰিলে 7y 7 আৰু 5 পূৰণ কৰিলে 35 ইয়াক আমি লিখিব লাগিব x is equal 7y minus 35 আৰু এই minus 5 টো আমি সোঁহাতে লৈ গ'লে plus 5 হৈ যাব implies ইয়াক আমি লিখিব লাগিব x is equal 7y ইয়াতে আমাৰ ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে গতিকে মাইনাস দিবা আৰু মাইনাস প্লাস থাকিলে সদায় বিয়োগ কৰিবা 35 ৰ পৰা 5 বিয়োগ কৰিলে 30 থাকিব এটো হৈছে আমাৰ সমীকৰণ নম্বৰ 2 এতিয়া আমি x ৰ মান পালো 7y minus 30 x ৰ এই মানটো আমি সমীকৰণ 1 ত বহুৱাই দিম x ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ সমীকৰণ 1 টো হৈছে x minus 3y is equal to 10 implies ইয়াতে x মানে হৈছে 7y minus 30 তে আমি x ৰ জায়গাত লিখিব লাগিব 7y minus 30 আৰু ইয়াতে minus 3y আছিলে minus 3y টো বহুৱাই দিলো is equal 10 এতিয়া ইয়াত চোৱা 7y আছে আৰু 3y আছে তে 7y ৰ পৰা 3y বিয়োগ কৰিলে হ'ব 4y implies ইয়াতে 10 আছে আৰু minus 30 টো আমি সোঁহাতে লৈ গ'লে plus 30 হৈ যাব implies 4y is equal 30 এ 10 যোগ কৰিলে 40 implies y is equal 40 টো ওপৰত লিখিব লাগিব আৰু 4 টো সোঁহাতে আহিলে হৰণ হৈ যাব 4 দি 40 ক 10 বাৰ যায় হৰণ যায় is equal to 10 এতিয়া আমি y ৰ মান পালো 10 y ৰ মানটো আমি সমীকৰণ 2 ত বহুৱাই দিওঁ y ৰ মান সমীকৰণ 2 ত বহুৱাই পাওঁ সমীকৰণ 2 টো হৈছে x is equal 7y minus 30 ইয়াক লিখিব লাগিব 7 into y y মানে 10 minus 30 7 10 গুণ 70 বিয়োগ 30 is equal 70 ৰ পৰা 30 বিয়োগ কৰিলে 40 থাকিব তে আমি x ৰ মানো পাই গলো y ৰ মানো পাই গলো তে আমি x টো ধৰিছিলো জেকবৰ বয়স এতেকে জেকবৰ বৰ্তমান বয়স is equal 40 বছৰ আৰু লিখিব লাগিব পুত্ৰৰ বৰ্তমান বয়স is equal y মানে 10 বছৰ তে ইয়াতে আমাৰ অংকটো শেষ